উজনিৰ প্ৰলয়ংকাৰী বানলৈ সকলোৱে সাহায্য আগবঢ়াইছে। আদানী আম্বানীৰ পৰা অসমৰ সাধাৰণ টমটম চালকজনেও সাহায্য আগবঢ়াইছে। কণ কণ শিশুৱেও যি সঞ্চিত ধন আছে সেয়াও মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিত দিয়া আমি পৰিলক্ষিত হৈছোঁ। এগৰাকী বৃদ্ধাই কিদৰে নিজৰ সাঁচতীয় 1.5 লাখ টকা তেওঁ আগবঢ়াইছে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ। আৰু তাৰ মাজতে এক প্ৰশংসনীয় পদক্ষেপ লৈছে মাৰোৱাৰী যুৱ মঞ্চ, পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ সমূহ কৰ্মকৰ্তাই, অসমৰ সমূহ কৰ্মকৰ্তা, পূৰ্বোত্তৰ কৰ্মকৰ্তা তেওঁলোক আজি আমাৰ সৈতে আছে। সুন্দৰ এক পদক্ষেপ লৈছে। 51খন গাঁৱত 51টা স্থানত তেওঁলোকে ইতিমধ্যে 50 লাখৰো অধিক টকাৰ বিভিন্ন সাহায্য সামগ্ৰী বিতৰণ কৰাৰ উপৰিও এতিয়া ফ্লাড এফেক্টেড অৰ্থাৎ যি স্থানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল, সম্পূৰ্ণৰূপে ঘৰ ধ্বংস হৈ পৰিছে, তেনেকুৱা 100টা পকী ঘৰ বনাই দিয়াৰ পৰিকল্পনা কৰিছে। ৰাজ চৌধুৰী ডাঙৰীয়া আছে সভাপতি। সেই পৰিকল্পনাটো কেনেকুৱা হ'ব আৰু কেনেকৈ মানুহে আপোনালোকৰ সেই সুবিধা লাভ কৰিব? চাওক, বান সাহায্য দিয়াটো আৰু এই পৰিস্থিতিত কাম কৰা অনুভৱ মাৰোৱাৰী যুৱ মঞ্চৰ বহুত আগৰ পৰা আছে। আমাৰ ভলেণ্টিয়াৰবিলাকে সদায় যেনেকৈ লাগে শিলচৰৰ কথা কওঁ, বাৰাক ভেলীত বিৰাট ডাঙৰকৈ বানপানী হৈছিলে, সেই সময়ত তাতে ইমান ডিঙিলৈ পানী অহাটো পানী বটল লৈ লৈ ফাৰ্ষ্ট ফ্ল'ৰত দিছিলে। মই লখিমপুৰৰ ল'ৰা, লখিমপুৰ ধেমাজিত আমি চাগে প্ৰত্যেক বছৰে বানপানী চাওঁ। সেইকাৰণে মই ভাবোঁ যে আমাৰ ভলেণ্টিয়াৰবিলাকে কোনো SDRF বা কোনো NDRFৰ ভলেণ্টিয়াৰতকৈ কম নহয়, বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ আছে। এইবাৰ যেতিয়া 19 তাৰিখে এই বানপানী আহিছিলে, তাৰ লগে লগে 21 তাৰিখে ইভেন ময়ো তাতে আছিলোঁ আৰু মোৰ টীমৰ লগত আমি তাতে আছিলোঁ। আৰম্ভণিত আমি খাদ্য সামগ্ৰী এইবিলাক চব বিতৰণ কৰিছিলোঁ। তাৰপিছত দেখা গ'ল যে তুলি লাগে, পিলো লাগে, মেট্ৰেছ নাই, তিৰপাল লাগে। ইভেন আমাৰ ভলেণ্টিয়াৰ্ছবিলাকে তিৰপাল দিছে, আণ্ডাৰগাৰ্মেণ্টছ দিছে, চেনিটেৰী পেড দিছে। তেনেকুৱা বস্তু আমি চিন্তা কৰি পেলাই সময় থাকোঁতে 30-32টা গাড়ী আমি এতিয়ালৈ পঠালোঁ। আৰু যিহেতু এই চৰাইদেউ আৰু শিৱসাগৰৰ ঘটনা, তাতে আমাৰ প্ৰায় 6টা ব্ৰাঞ্চ আছিলে, য'ত নেকি সিহঁতে ফ্ৰণ্ট লাইনত আছিলে। আমাৰ সাহায্য সামগ্ৰীবিলাক আমি গোটাই সিহঁতৰ তাত পঠোৱা পদক্ষেপটো লৈছিলোঁ। পিছত কি হ'ল, দেখা গ'ল যে শ গাড়ী হৈ আহি আছে। অকল মাৰোৱাৰী যুৱ মঞ্চই কাম কৰিছে বুলি নকওঁ, কিন্তু মই এইটো জানো যে মাৰোৱাৰী যুৱ মঞ্চৰ প্ৰথম NGO যিটো নেকি 21 তাৰিখে তাতে গৈ পাইছিলে। পিছত শ গাড়ী আহি আছে, খুব মাল আহিছে। মানুহবিলাকেও কৈছে খাদ্য সামগ্ৰী বহুত হৈ গ'ল। চৰকাৰো বিৰাট এক্টিভলি পাৰ্টিচিপেট কৰি আছিলে। তাৰে মাজত আমাৰ মনত আহিলে এইকেইটা দিন যেতিয়া 15 দিন গ'ল, বস্তুবিলাক মানুহবিলাকে পাহৰি গৈ আছে। এতিয়া আমি নিউজ চেনেলৰ মাধ্যমেদি গম পাই আছোঁ এইটো পৰিস্থিতি, সেইটো ইমান লোকচান হ'ল, অমুক তমুক। কিন্তু সেই ৰেচিঅ' যিটো খাদ্য সামগ্ৰী হওক বা যিকোনো সাহায্য হওক কমি আহিছে। আজি 10-20টা গাড়ী যোৱা দেখোঁ, আগতে বহুত বেছি দেখিছিলোঁ। তাৰে ভিতৰত আমি যোৱাকালি যেতিয়া এক্সিকিউটিভ মিটিং আছিলে, তাতে প্ৰশ্ন উঠিলে যে কি আমি পাহৰি গ'লোঁ নেকি, ভয়ংকৰ পৰিস্থিতি আছে বুলি কৈ আছিলোঁ। এই ভয়ংকৰ পৰিস্থিতি কি 7 দিন বা 10 দিনত আমি কি শেষ হৈ গ'ল নেকি, বা চৰকাৰে গোটেই টেক অভাৰ কৰি ল'লে নেকি, চব ঘৰত আহি গ'ল নেকি, ৰিহেবিলিটেশ্যন হৈ গ'ল নেকি? ফাৰ্নিচাৰ, চোফা, ফ্ৰিজ, টিভি, আমি আপোনালোকৰ ভিডিঅ'টো দেখিছিলোঁ, মই তেওঁৰ পাৰ্চনেলিও দেখি আহিছোঁ যে মানুহ বাহিৰত ওলাই পেলাই দিছে, কাৰণ ইলেক্ট্ৰনিক আইটেম কোনো কাম নিদিয়ে তেওঁলোকৰ। এতিয়া কি চব মেকআপ হৈ গ'ল নেকি? নাই, একচুৱেলি হোৱা নাই। হ'ব পাৰে আমি নিউজ কাভাৰেজ যেতিয়া কমাই দিছোঁ, আমাৰ বেলেগ আৰু টপিকছ পাই গৈছোঁ। এতিয়া মাৰোৱাৰী যুৱ মঞ্চই এই সিদ্ধান্ত লৈছে কি আমি ইহঁতক ৰিহেবিলিটেশ্যনৰ কাৰণে ঘৰ বনাবলৈ চেষ্টা কৰিম, পকা ঘৰ বনাম। গভৰ্ণমেণ্টে যি ধৰণে ইন্দিৰা আৱাস যোজনাৰ অন্তৰ্গত ঘৰ বনায়, তেনেকুৱা এটা চেষ্টা কৰি আছোঁ। যিবিলাক ফেব্ৰিকেটেড কংক্ৰিট ৱাল আহে, তেনেকুৱা মৰাণতো আছে, আশে পাশে আমাৰ বহুত লোকেল ভেণ্ডাৰ্ছবিলাক আছে। তেওঁলোকে সেইটো ৱালৰে খুঁটা 10 ফুটৰ যদি বনাই দিয়ে, বনাব। প্ৰজেক্ট ল'লোঁ, কোটেশ্যন ল'লোঁ, আৰু তেওঁলোকৰ ভিডিঅ' ক্লিপছো আমি চাই পেলাই ডিছকাশ্যন কৰিলোঁ কালি। তেনেকুৱা যদি 21x14 চাইজৰ ঘৰ যদি এটা বনাওঁ, 2টা খিৰিকীও থাকিব, এটা দৰ্জা থাকিব, ওপৰত টিন থাকিব, ফ্ল'ৰ থাকিব, সেই পৰিকল্পনা আমি কৰিছোঁ। আপুনি ক'লে 100টা, মই কৈছোঁ 100টালৈ আমি চেষ্টা কৰিম। যিহেতু আমিও সমাজৰ পৰা পইচা উঠাইহে সংগঠনটো চলাই আছোঁ, সমাজ সেৱাটো কৰি আছোঁ, আৰু চেষ্টা 100টাৰ কৰিম। আৰু চবকে আহ্বান কৰিম, যদি চবে ওলাই আহে 100টা কি 500 বনাবলৈ সমৰ্থতা আছে আমাৰ। আপোনালোকক সহায় কৰিলে 500টাও বনাই দিব পাৰে। ডেফিনেটলি। মই 5 মিনিট আগতে মিটিং হলত আছিলোঁ, আপোনাৰ ইয়াতে অহা আগতে CSR ফাণ্ডিং গোটাবলৈ এটা আমি সমিতি বনাইছিলোঁ এই বছৰৰ আৰম্ভণিত। তাতে কিছুমান যেনেকৈ ATG, 12A এইবিলাকৰ ৰেজিষ্ট্ৰেশ্যনবিলাক আমাৰ আছে, আকৌ ৰিনুৱেল এইবিলাক কৰোৱা গ'ল। CSR সেই সমিতিক আমি ইমানে এক্টিভ কৰি দিলোঁ, সিহঁতক ইমান প্ৰেছাৰ দি আছোঁ যে আপোনালোকে কোম্পানীবিলাকক মেইল কৰক। আজি গোটেই অসমটো এক হৈ আছে, মই কৈছোঁ ভাৰতবৰ্ষ এক হৈ আছে, চব আহি আছে, ফাণ্ডিঙো কৰি আছে, মালো পঠাই আছে।
প্ৰপাৰ চেনেলত যদি যাওঁ ইমানে পইচা আহে আমি যে কওঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টে পইচা দিয়া নাই আহিব বা আহিলে সেইমতে খৰচ কৰিম why don't we approach to private like companies বহুত ফাণ্ড আছে আৰু মেণ্ডেটৰী দে হেভ টু স্পেণ্ড এ লট অফ ফাণ্ড আৰু যদি সেই ফাণ্ডটো আমি আনি যদি ইয়াতে ঘৰ বনোৱা এই প্ৰজেক্টটো তেওঁলোকক দেখাওঁ আৰু কনভিন্স কৰিব পাৰোঁ মই কওঁ ইমান ফাণ্ড আহিব যে আমি বেনিফিচিয়াৰী কম হ'ব ইমান ঘৰ বনাব পাৰিম চেষ্টা চলি আছে 100টাৰ পৰা আৰু চেষ্টা কৰিম যাতে 100 নহয় আমি 500লৈ খুব সুন্দৰ পদক্ষেপ লৈছে মাৰোৱাৰী যুৱ মঞ্চৰ এইসকল বিষয়ববীয়াই এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰি আহিছে গতিকে আপোনালোকে যে সেই যিসকলক দিব 100টা ঘৰ বা 500টা ঘৰো আপোনালোকে বনোৱাৰ পৰিকল্পনা কৰিছে কোনসকলে কিদৰে আপোনালোকৰ সৈতে যোগাযোগ কৰিব পাৰিব বা কাক কাৰ ওচৰলৈ আপোনালোক যাব চাওক ডেফিনেটলি এইটোত আমি প্ৰশাসনৰ হেল্প ল'ব লাগিব কাৰণ তাতে কোনটো মাটি কাৰ হয় নহয় বেনিফিচিয়াৰী একচুৱেলি কোন চৰকাৰৰ তাত ভাল ডেটা আছে চৰকাৰৰ লগত যোগাযোগ কৰিম মই ছাৰৰ সিহঁতৰ লগতো এপইণ্টমেণ্ট বিচাৰিছোঁ তাতে লোকেল এডমিনিষ্ট্ৰেশ্যনতো DC ছাৰক আমাৰ তাতে উপসভাপতি হিচাপে কবিতা বাইদেউ আছে তেওঁ লগ কৰিব আৰু বেনিফিচিয়াৰী চুজ কৰিবলৈ প্ৰশাসনৰ লগত এটা মিটিং কৰি ফালে তয় কৰিম আৰু আন এগৰাকী বিষয়ববীয়া আছে আপুনি শিৱসাগৰৰ শিৱসাগৰত খুব ফ্লাড এফেক্ট হৈছে গতিকে এতিয়া আপোনালোকে যেনেকৈ ঘৰৰ কথাটো কৈছে আৰু ইতিমধ্যে কি আপোনালোকে ফ্লাড ৰিলিফ দিলে আমি শিৱসাগৰ আৰু চৰাইদেউ জিলাত ফ্লাড এফেক্ট বেছিকৈ হৈছে আমাৰ মানে চৰাইদেউ ক'লে আমাৰ 6টা ব্ৰাঞ্চ এনেকুৱা ঠাইত আছে যে 6টা ব্ৰাঞ্চ আছে আৰু 51 জেগাত আমি খোৱা বস্তুৰ পৰা লৈ পিন্ধা কাপোৰ চেনিটেৰী পেড মানে যি বস্তু দৰকাৰ হয় ডেইলি লাইফ কণ্টিনিউ কৰিবলৈ কাৰণে আমি গোটেইটো কভাৰ কৰিলোঁ আৰু আমি কি কৰিছোঁ আমি এটা টীম বনাই লৈছোঁ আৰু আমি জেগা গৈ খবৰো কৰি আছোঁ যে এতিয়া কি প্ৰয়োজন হৈছে আৰু যি বস্তু প্ৰয়োজন হৈছে সেইটো আমি উপলব্ধ কৰাবলৈ চেষ্টা কৰি আছোঁ আৰু ঘৰকেইটা যে আপোনালোকে দিব কেনেকৈ দিব কি প্ৰশাসনৰ লগত কথা পাতিছে ঘৰ দিয়াৰ কাৰণে এনেকুৱা হ'ব যে আমাৰ সভাপতি মহোদয়ে আকৌ প্ৰথম হিমন্ত বিশ্ব শৰ্মাৰ লগত ডিছকাছ কৰিব তাৰপিছত আমি সেইটো কাম প্ৰশাসনক মানে ডিছকাছ কৰিয়ে কৰিম আন এগৰাকী বিষয়ববীয়া আছে আপোনালোক এতিয়া সেই যিসকল সঁচাই দুৰ্ভোগ হৈছে যাৰ সঁচাই ঘৰ ভাঙিছে তেওঁলোকৰ ওচৰলৈ আপোনালোক যাব লাগিব হয় তেওঁলোকে আপোনালোকে নিজাববীয়াকৈ এটা তদন্ত কৰি বা পৰ্যবেক্ষণ কৰিব লাগিব হয় শিৱসাগৰ চৰাইদেউ জিলাত যে বানপানী আহিলে আমাৰ মেম্বাৰ্ছো তাত আছে আপুনি গম পালে আমাৰ কবিতা বাইদেউ আছে তেওঁ তাত মণ্ডলীয় উপাধ্যক্ষ হয় তেওঁ সেই এৰিয়াটো গোটেই তেওঁৰ আণ্ডাৰতে পৰে তাত আমাৰ 6টা ব্ৰাঞ্চ আছে গোটেইখিনি মানুহ অলৰেডি গ্ৰাউণ্ড লেভেলত কানেকশ্যন ৰাখি আছে আৰু আমি যে ঘৰ প্ৰকল্পটো লৈছোঁ সেইটো আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত সাক্ষাৎ কৰি আৰু প্ৰশাসনৰ লগত বহি পেলাই কাৰণ আমি এনেইতো গৈ পেলাই যাক তাক দিব নোৱাৰোঁ এনেই যদি যাওঁ তাত এজনৰ কাৰণে যাম 20 জন ওলাই আহিব আৰু এটা পৰিস্থিতি মানে বেয়া হৈ যাব পাৰে সেইকাৰণে প্ৰশাসনক লগত লৈ পেলাই আমি এই কামটো আগবাঢ়িম আৰু প্ৰশাসনে যাক দিবলৈ ক'ব যে আপুনি এওঁক দিয়ক তেওঁকহে আমি বনাই দিম নহ'লে পিছত যদি প্ৰশাসনে বেলেগ এটা জেগাত বনাই দিওঁ আৰু আহি পেলাই ভাঙি দিয়ে তেতিয়া দিয়াটো লাভ নহ'ব সেই তেনেকৈ আমি আগবাঢ়িম বুলি ভাবিছোঁ বহুতে ঘৰ হেৰুৱাইছে বহুতে গোধন হেৰুৱাইছে আৰু বহুতৰ বহু সম্পত্তি নষ্ট হৈছে কিন্তু তাৰ মাজত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে শিক্ষাৰ্থী সমাজ তেওঁলোকৰ শৈক্ষিক বৰ্ষ এটা যেন নষ্ট হ'বলৈ গৈছে সমগ্ৰ শিক্ষাৰ সামগ্ৰী তেওঁলোকৰ পানীত উটি গৈছে গতিকে ছাত্ৰ ছাত্ৰীসকলৰ বাবে আপোনালোকে কিবা কৰিছেনে নাই হয় দাদা চাওক আজি পৰিস্থিতি যি হৈছে ন' ডাউট বান যি ধৰণে আহিছে যি ভয়ংকৰ বান এবাৰ কাৰণে বহুত ডাঙৰ ডিভাষ্টেশ্যন কিন্তু পুনৰ স্থাপন কৰাটো সেইটোতে নিজৰ ভিতৰত চেলেঞ্জ খুব দুখীয়া শ্ৰেণীৰ মানুহ এনেকুৱা আছে যোনে দুমুঠি দুসাঁজ খাই জীয়াই আছে সেইসকল যিবিলাক ছাত্ৰী যিবিলাকে ধৰক ডিব্ৰু ইউনিভাৰ্চিটিত পঢ়ি আছে বা তেজপুৰত পঢ়ি আছে বা গুৱাহাটীত পঢ়ি আছে এই ডিউৰেশ্যন যিটো আছে 1 মাহ 2 মাহ চলাৰ কাৰণে বৰ দিগদাৰ হৈছে তো আমাৰ মাৰোৱাৰী যুৱ মঞ্চই এইটো পদক্ষেপ লৈছে যে কমচে কম 1 মাহ বা 2 মাহৰ কাৰণে যিটো মিনিমাম এটা এক্সপেঞ্চেছ থাকে এটা ষ্টুডেণ্টৰ সেই সাহায্যটো আমি প্ৰদান কৰিম বুলি আমাৰ ফালৰ পৰা আমি থিৰাং কৰিছোঁ আৰু ইতিমধ্যে আপোনাক জনাব পাই সুখী হৈছোঁ যে 6টা ষ্টুডেণ্ট অলৰেডি আমি ফাইনেলাইজ কৰি উই হেভ ট্ৰান্সফাৰ দ্য মানি আৰু যি ধৰণে আমাৰ এপ্লিকেশ্যন আহিব সেই এপ্লিকেণ্টবিলাক ভেৰিফাই কৰি যিমান নাম্বাৰছ আহিব আমি চেষ্টা কৰিম যিমানখিনি পাৰোঁ আমি তাত তেখেতক সহায় কৰিম এইটো ভাল কথা কৈছে কোন ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব কিদৰে আপোনালোকৰ সৈতে যোগাযোগ কৰিব পাৰিব চাওক এপ্লিকেশ্যনটো এনেকুৱা হ'ব লাগিব যোনে ডিজাৰ্ভ কৰে বহুত ঘৰ মানুহ তাত বহুত ঘৰ এনেকুৱা আছে যে যিবিলাক খুব ধনী ঘৰৰ ভাল চাকৰি আছে সিহঁতি ধৰি লওক 10-15 দিন যেতিয়া যাব যেতিয়া বানটো অলপ কমিব পানী কমিব নিজৰ ঘৰ আকৌ সংস্থাপন কৰি ল'ব পাৰিব কিন্তু বহুত ঘৰ এনেকুৱাও আছে যিবিলাক যেনে তেনে চলি আছে সেই তেনেকুৱা ষ্টুডেণ্টবিলাকৰ আমি এপ্লিকেশ্যন লৈছোঁ কথা পাতিছোঁ 1-to-1 কথা পাতিলৈ আমাৰ ব্ৰাঞ্চৰ মেম্বাৰ তাত গৈছে ভেৰিফাই কৰিছে আফটাৰ ডেট আমি ট্ৰান্সফাৰ কৰি আছোঁ পইচাটো আৰু তেওঁলোকে শিক্ষাবৰ্ষৰ বাবে যিটো খৰচ হয় হয়
সেইটো আপোনালোকে দিছে আমি 2 মাহৰ কাৰণে চেষ্টা কৰি আছোঁ। 2 মাহৰ খৰচ হয়। মানে হোষ্টেলৰ খৰচেই হওক পঢ়াৰ খৰচ এজ এ হ'ল আমি 5,000 টকা 1 মাহ বুলি থিৰাং কৰিছোঁ। হয় ইফ ৰিকুৱাৰ্ড মানে 5,000 মিনিমাম যিটো লাগে এটা বাচ্চা হয়, হয়। সি যাব, তাৰ স্কুল ফিজ আছে, খানা পিনা আছে, সেইখিনি আমি চেষ্টা কৰিছোঁ। মানে কিমান শিক্ষাৰ্থী উপকৃত হ'ব বুলি ভাবিছে যদি আপোনালোকলৈ সঁচাই এপ্লিকেশ্যন আহে? বৰ্তমান আমি 6জন কৰিছোঁ। আমাৰ টাৰ্গেট আছে যদি এটলিষ্ট 50জনক আমি চেষ্টা কৰিম দিবলৈ। 50জন শিক্ষাৰ্থীক 2 মাহৰ বাবে শিক্ষাৰ সমস্ত খৰচ লৈছে, যিসকল আটাইতকৈ আচলতে দৰিদ্ৰ ঘৰৰ, যাৰ ঘৰ বাৰী উটি গৈছে, কোনো চাকৰি বাকৰি নাই, বেলেগ উপাৰ্জন নাই, তেনেকুৱা 50জন শিক্ষাৰ্থীক 2 মাহৰ বাবে তেওঁলোকে 5,000 টকাকৈ দিয়াৰ প্ৰয়াস লৈছে আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। অসম বিশিষ্ট সাংস্কৃতিক কৰ্মী গোপাল জালাল ডাঙৰীয়া আছে। গোপালে খুব এটা সুন্দৰ পদক্ষেপ তেওঁলোকে লৈছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? নিশ্চিতভাৱে মাৰোৱাৰী যে যুৱ মঞ্চই আজি 50 বছৰ ধৰি সমাজৰ কাৰণে কাম কৰি আছে। যি ক্ষেত্ৰতে নহওক কিয়, যি পৰিস্থিতি নহওক কিয়, মাৰোৱাৰী যুৱ মঞ্চ সদায় আগত ওলাই আহে। অসমত তেওঁলোকে ব্লাড ডনেশ্যনৰ যি কেম্প কৰে সেইটো সকলোৱে জ্ঞাত। যিকোনো সময়ত ৰাতি 12 বজাত লাগিলেও ব্লাড তেওঁলোকে দিবলৈ সাজু থাকে। আৰু কি ভূমিকম্প হওক, কি বানপানী হওক, তেওঁলোকে সদায় 1 নম্বৰত থাকে। আৰু তেওঁলোকে সদায় মানুহৰ মাজত সোমাই কাম কৰিবলৈ ভাল পায়। আৰু তেওঁলোকে এতিয়া তেওঁলোকে যিখিনি উজনিত বানপানী হৈছে, তেওঁলোকে 21 তাৰিখে তাত গৈ উপস্থিত হৈ মানুহক সহায় কৰিব ধৰিলে। আৰু পিছৰ পৰ্যায়তো তেওঁলোকে বহুত কাম কৰিব। এই যে মাৰোৱাৰী সমাজৰ এই যে কাম কৰা এটা পদ্ধতি আমাৰ অসমৰ বহুতে নাজানে আচলতে। তেওঁলোকে প্ৰচাৰৰ পৰা বিৰত থাকে, কামৰ প্ৰতি তেওঁলোকৰ ধাউতি বেছি। এই যে কাম কৰা ধাউতিৰ কাৰণে তেওঁলোকে নিষ্ঠাৰে কাম কৰি গৈ থাকে, প্ৰচাৰটো তেওঁলোকে নিবিচাৰে। আমি আশা কৰিম তেওঁলোকৰ ভৱিষ্যতেও অসমৰ যিকোনো পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ সক্ষম হ'ব বুলি মই খুব আশাবাদী, আৰু কৰিও আছে তেওঁলোকে। আৰু এই যে বানপীড়িত ৰাইজক যিখিনি সহায় কৰিলে, নিশ্চয় ভগৱানে তেওঁলোকক অনাগত দিনত নিশ্চয় তেওঁলোকক আশীৰ্বাদ দিব, আগুৱাই যোৱা এটা তেওঁলোকক পদক্ষেপ দিব।